প্ৰেমানন্দ মহাৰাজক কিডনি দান কৰিব আৰিফ খানে। কিডনি বিকল হৈ পৰিছে প্ৰেমানন্দ মহাৰাজৰ। হয়, ভাৰতৰ হিন্দু ধৰ্মগুৰু এইগৰাকী প্ৰেমানন্দ মহাৰাজ। প্ৰেমানন্দ মহাৰাজৰ এটা কিডনি বিকল হৈ পৰাত ইতিমধ্যে খবৰ ভাইৰেল হৈ পৰিছে। এই খবৰ শুনাৰ লগে লগে প্ৰেমানন্দ মহাৰাজক কিডনি দান কৰিবলৈ সাজু হৈ পৰিছে আৰিফ খান। অৰ্থাৎ হিন্দু ধৰ্মগুৰুক কিডনি দান কৰিবলৈ সাজু হৈ পৰিছে মুছলমান যুৱক এইগৰাকী আৰিফ খান। কিডনি বিকল হৈ পৰাত প্ৰেমানন্দ মহাৰাজক এটা কিডনি দান কৰিব বুলি ইতিমধ্যে পত্ৰও লিখিছে আৰিফ খানে। উল্লেখ্য যে ভাৰতৰ এগৰাকী বিখ্যাত হিন্দু ধৰ্মগুৰু প্ৰেমানন্দ মহাৰাজ আৰু এইগৰাকী প্ৰেমানন্দ মহাৰাজৰ ওচৰত বহু নামী দামী তাৰকা গৈ আশীৰ্বাদ লয় আৰু সেইগৰাকী প্ৰেমানন্দ মহাৰাজৰ কিডনি বিকল হৈ পৰাত এইবাৰ মুছলমান যুৱক আগবাঢ়ি আহিছে। মুছলমান যুৱকে কোনো ধৰ্মৰ ফালে নাচাই এইবাৰ মানৱতাৰ খাতিৰত আগবাঢ়ি আহিছে আৰিফ খান। বৰ্তমান এই খবৰে সামাজিক মাধ্যম কঁপাই তুলিছে।